নমস্কাৰ ষ্টুডিঅ'ত মই অংশমান গোস্বামী উচ্ছেদক লৈ উত্তপ্ত হোৱা সোণাপুৰত নিখাৰ ভাগত চলিছে বিশেষ আহযাহ বিশেষ লোকৰ আহযাহ দেখিবলৈ পোৱা গৈছে সোণাপুৰত নিখাৰ ভাগত দিনৰ ভাগত নেদেখা দৃশ্য দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত আৰু বৰ্তমান অৱস্থাত DY365 সাংবাদিক উপস্থিত আছে সেই বিশেষ স্থানত কি ঘটিছে নিখাৰ ভাগত আমি সোণাপুৰত জনাবলৈ চেষ্টা কৰিম উচ্ছেদক লৈ উত্তপ্ত হোৱা কচুতলিত নিখা চলিছে বিশেষ আহযাহ নিখাৰ ভাগত এক অন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ কচুতলিত দিনত নেদেখা দৃশ্য নিখাৰ সময়ত দেখিবলৈ পোৱা গৈছে উচ্ছেদক লৈ উত্তপ্ত হৈ পৰা সোণাপুৰৰ কচুতলিত DY365 তাত বন্দী হৈছে পূৰ্বতে নেদেখা দৃশ্য এক্সক্লুসিভ দৃশ্য বন্দী হৈছে DY365 কেমেৰাত প্ৰশাসনৰ জাননীৰ পিছতে তালি টুপুলালৈ শ বাহন ৰাওনা হৈছে অন্য স্থানলৈ লাম লকটো লগত লৈ শ লোকে এৰিছে সোণাপুৰৰ কচুতলি বিশেষ দৃশ্যাংশ আহি পৰিছে এখনৰ পিছত আন এখন বাহন ৰাওনা হৈছে খাৰুপেটিয়া অথবা বৰপেটালৈ শ লোকে এতিয়া সোণাপুৰৰ কচুতলি এৰিছে চৰকাৰী ভূমি দখল কৰি বহুদিন ধৰি তাত বসবাস কৰি আছিল বুলি স্বীকাৰ কৰিছে বেদখলকাৰীয়ে সাংবাদিকৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত তিনটা দিনৰ সময়সীমা উকলি গলে পুনৰ সোণাপুৰত জোৰদাৰ ওপৰত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এখনৰ পিছত আন এখন বাহন এনে ধৰণৰ দৃশ্য চাওক বৰ্তমান অৱস্থাত সোণাপুৰত কচুতলিত এনে ধৰণৰ পৰিৱেশ লাম লাকতুলৈ এখনৰ পিছত আন এখন শ বাহন শ মাল ভৰ্তি ট্ৰাক এনেদৰে সোণাপুৰৰ কচুতলিৰ পৰা গুৱাহাটী অভিমুখী হৈছে আৰু গুৱাহাটী অভিমুখী হৈ খাৰুপেটিয়ালৈ ৰাওনা হৈছে দৃশ্যাংশসমূহ চাওক এই মুহূৰ্তত DY365 কেমেৰাত বন্দী হৈছে বিশেষ দৃশ্য আৰু আমাৰ সাংবাদিক উপস্থিত আছে সেই স্থানত হিৰকজ্যোতি ডেকা উপস্থিত আছে সমগ্ৰ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে এই মুহূৰ্তত আমি দৃশ্যাংশসমূহ দেখুৱাৰ চেষ্টা কৰিছো আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইতিমধ্যে কঢ়িয়াই আনিছে নিখাৰ ভাগত এনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এফালে প্ৰশাসনৰ জাননী আৰু প্ৰশাসনৰ জাননীৰ পিছতে সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে ৰাজনীতি চলি আছে আৰু তাৰ মাজত নিখাৰ ভাগত নিজৰ বয়বস্তু লাম লাকটো লগত লৈ এনেদৰে ওলাই গৈছে সেই সকল লোক এখন দুখন নহয় প্ৰায় শ ট্ৰাক এনেদৰে কচুতলিৰ পৰা এতিয়া খাৰুপেটিয়া বা বৰপেটা এই সমূহ স্থানলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে নিখাৰ ভাগত তেওঁলোক বিভিন্ন ঠাইৰ পৰা আহিছিল আৰু বিভিন্ন ঠাইৰ পৰা অহা সেই সকল লোক পুনৰ উভতি যোৱা পৰিলক্ষিত হৈছে খাৰুপেটিয়া বৰপেটা এই সমূহ স্থানলৈ তেওঁলোক এতিয়া ৰাওনা হৈছে সাংবাদিকৰ সন্মুখতে তেওঁলোকে এইবোৰ সমূহ কথা উল্লেখ কৰিছে এয়া আমি কোৱা কথা নহয় তেওঁলোকে কৈছে আৰু অত্যন্ত উল্লেখযোগ্য বৰ্তমান অৱস্থাত সোণাপুৰক লৈ যি উত্তপ্ত পৰিস্থিতি সকলোফালে দেখিবলৈ পোৱা গৈছে সংবাদ শিৰোনাম দখল কৰিছে সোণাপুৰৰ খবৰক লৈ সেইসকলে কিন্তু স্বীকাৰ কৰিছে সাংবাদিকৰ সন্মুখত যে আমি এই ঠাইত চৰকাৰী ভূমিতে আমি দখল কৰি আছিলো বহুদিন ধৰি আছিলো এই দৃশ্যাংশ চাওক হিৰকজ্যোতি ডেকাই আগবঢ়াইছে বিশেষ প্ৰতিবেদন এই দৃশ্যাংশ চাওক অন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে অৱশেষত ঠাই এৰিবলৈ বাধ্য হৈছে সন্দেহযুক্ত নাগৰিক বেদখলকাৰী আৰু এই মুহূৰ্তত এয়া নিখাৰ ভিজুৱেল আমি দেখুৱাইছো এইদৰে ইখনৰ পিছত সিখন শ ট্ৰাক শ ডাম্পাৰ এইদৰে কচুতলিৰ পৰা নিৰাপদ স্থানলৈ যোৱা আমি দেখিবলৈ পাইছো আমি যদি সম্ভৱ হয় আমি জানিবলৈ চেষ্টা কৰিম কলৈ গৈ আছে ক'ত যাব দাদা ক'ত যাব ইয়াৰ মানুহখিনিৰ বস্তুখিনি লৈ গৈ আছে ইয়াৰ মানুহখিনি কোন জেগালৈ যাব এতিয়া খাৰুপেটা লৈ যাইছো খাৰুপেটা লৈ আপোনাৰ ঘৰ আছিল আপুনি ভাড়া মাৰি আছে মই ভাড়া মাৰি আছো আপুনি ইয়াতে নাছিলে নাছিলো মই খাৰুপেটা যাই আছে কিমানখন গাড়ী গৈছে এতিয়ালৈকে এতিয়াতো বহুত গাড়ী গৈ আছে হিচাপ চৰা গোটেই ৰাতিলৈ যাব গোটেই ৰাতিলৈ এতিয়া কিবা কৰে গোটেই ৰাতিলৈ নাযায় নেকি ৰাতিপুৱা যাব কালিও যাব কিমান মানুহৰ নিলে এতিয়ালৈকে বস্তু মই এটা ঘৰৰ মানুহ লৈ যাই আছো এটা ঘৰৰ নিছে কিমানখন গাড়ী আনে জানে নেকি এতিয়া ভিতৰত আৰু গাড়ী বহুত কেইটা আছে 100ৰ ওপৰত হ'ব 100ৰ ওপৰত হ'ব গাড়ী এইদৰে আমি দেখুৱাইছো ট্ৰাকসমূহ গৈ আছে ডাম্পাৰসমূহ গৈ আছে আৰু শ বাহনেৰে এইদৰে যিসকল সন্দেহযুক্ত নাগৰিক বা বেদখলকাৰী বুলি যাক কোৱা হৈছিল তেওঁলোকৰ এইদৰে বয় বস্তুসমূহ এইদৰে লৈ গৈছে কৰা হৈছে কি ক'ব বিচাৰিব আচলতে আপোনালোকে প্ৰশাসনক সহযোগ কৰিছে নে আপোনালোকৰ এতিয়া খুব আছে এতিয়ালৈকে সহযোগ কৰা নাই কি ক'ব বিচাৰিব কি ক'ব বিচাৰিম আৰু চৰকাৰী মাটি আছিলো এতিয়া আৰু কি কৰিম অলপ সহযোগ কৰিলে ভাল হয় এতিয়া আপোনালোক কলৈ যাব এতিয়া বৰপেটালৈ যাম তাত আপোনাৰ মাটি আছে ইয়াতে আপোনালোকে কিয় আছিলে মানে ইয়াতে বহুত বছৰ 25-30 বছৰ ধৰি আছো ইয়াতে 25-30 বছৰ পৰা আছিলে ইয়াতে কামৰ সুবিধা ভাল এতিয়া কি কৰিব তাতে যাই পিনে ঘৰত থব লাগিব
আপোনালোকৰ ঘৰ ইয়াতে আছিলে নাই এইটো মোৰ মাহীৰ ঘৰ এতিয়া মোৰ তাত লৈ যাম মোৰ তাতে বৰপেটা তাত মাটি চাটি আছে তাতে লৈ ৰাখিম যেতিয়ালৈকে ইহঁতে ব্যৱস্থা কৰিব নাপাৰে মোৰ তাত থাকিব আপোনালোকে দেখিবলৈ পাইছে এইদৰে সকলোৱে যিখিনি পাৰে সেইখিনি বস্তু লৈ নিৰাপদ স্থানলৈ গতি কৰিছে কিন্তু ইয়াৰ পূৰ্বে আমি কেইটামান অন্য দৃশ্য দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হ'ল কচুতলিত এতিয়া আমাৰ সতীৰ্থ সাংবাদিকে সেই পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিছে হীৰকজ্যোতি ডেকাই সমগ্ৰ পৰিৱেশ দেখাইছে বৰ্তমান অৱস্থাত দিনৰ ভাগত নেদেখা দৃশ্য দেখিবলৈ পোৱা গৈছে দিনত কিন্তু দেখিবলৈ পোৱা গৈছিল বা 2-3টা দিন ধৰি উত্তপ্ত হৈ আছিল সেইসকল লোকে আৰক্ষীৰ ওপৰত জপিয়াই পৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু আৰক্ষীৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে সেইসকল লোকক কিছু বাধা দিয়াৰ চেষ্টা কৰিছিল আৰু তাৰ পিছত কিন্তু এনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে তেওঁলোকে স্বীকাৰ কৰিছে যে বৰ্তমান অৱস্থাত তেওঁলোকে চৰকাৰী ভূমি দখল কৰি কেইবাটাও বছৰ ধৰি সেই ঠাইত বসবাস কৰি আছিল আৰু চৰকাৰৰ যি জাননী প্ৰশাসনৰ যি জাননী সেই জাননীৰ পিছতে এতিয়া তেওঁলোকে কচুতলি এৰিবলৈ বাধ্য হৈছে আৰু যিসকলে কচুতলি এৰি নাযাব সেইসকলক কিন্তু পুনৰ উচ্ছেদ চলোৱা হ'ব প্ৰশাসনো সেই ক্ষেত্ৰত কঠোৰ হৈ আছে আৰু নিশাৰ ভাগৰ এনে ধৰণৰ দৃশ্য আজিৰ কেইদিনমান মুহূৰ্তৰ পূৰ্বত এনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল ট্ৰেক্টৰ দেখিবলৈ পোৱা গৈছে সৰু সৰু মালবাহী যিসমূহ বাহন আছিল সেইসমূহ দেখিবলৈ পোৱা গৈছে তৰ্জা বেৰ বাঁহ বেত ঘৰৰ যিসমূহ সামগ্ৰী টেবুল সৰু সুৰা তেওঁলোকৰ লামলাকতো যিখিনি আছিল সেই ঠাইতে তেওঁলোকে বহুদিন ধৰি বসবাস কৰি আছিল এজনে ইতিমধ্যে উল্লেখ কৰিছে যে আগতে তেওঁলোক য'ত আছিল আগতে খাৰুপেটীয়া বা আন ঠাইৰ পৰা যেতিয়া আহি তেওঁলোকে এই ঠাইত আছিলহি তেওঁলোকে এই কাৰণে আহিছিল যে সোণাপুৰৰ সেই বিশেষ অঞ্চলত কামৰ সুবিধা আছে সেই কথা উল্লেখ কৰিছে সাংবাদিকৰ সন্মুখত কামৰ সুবিধা টকাৰ বাবে কামৰ সন্ধানত সেইসকল লোকে এই ঠাইত অবৈধভাৱে বাস কৰিছিল ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি এইসকল লোকে সেই ঠাইত বসবাস কৰিছিল মন্তব্যটো শুনক তেওঁলোক গুৱাহাটী পাৰ হৈ এনেদৰে খাৰুপেটীয়া মংগললৈ লগতে বৰপেটা বিভিন্ন স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি ডেকাই সমগ্ৰ পৰিৱেশ দেখাইছে নিশাৰ ভাগত অন্য ছবি দেখিবলৈ পোৱা গৈছে যেটো জাননী দিয়া হৈছে সময়সীমা বান্ধি দিয়া হৈছে আৰু সময়সীমাৰ ভিতৰত তেওঁলোকে সেই ঠাই খালি কৰিবই লাগিব সময়সীমাৰ ভিতৰত তেওঁলোকে সেই ঠাই খালি নকৰাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বৰ্তমান অৱস্থাত তেওঁলোকৰ ওপৰত যাতে কোনো ধৰণৰ অত্যাচাৰ নহয় বা সকলো মাজত তেওঁলোক যাব পাৰে সেইবাবে এনে ধৰণৰ সন্দেহযুক্ত লোক বা সন্দেহযুক্ত সেই ঠাইৰ যিসকল লোক আছিল যিসকলে অবৈধভাৱে বহু বছৰ ধৰি সোণাপুৰৰ সেই কচুতলি নামৰ অঞ্চলটোত প্ৰায় 1000 পৰা 2000 লোক সেই ঠাইত বসবাস কৰি আছিল আৰু সেই সকল লোকে এনেদৰে এতিয়া ঘৰবাৰী এৰিবলৈ বাধ্য হৈছে প্ৰশাসনো কঠোৰ হৈ আছে যদিহে তেওঁলোকে চৰকাৰী ভূমি দখল কৰি বসবাস কৰি থকাৰ সময়ত যদি তেওঁলোকে এৰি নাযায় তেন্তে কিন্তু তেওঁলোকক উচ্ছেদ কৰা হ'বই তেওঁলোকে সেই ঠাইৰ পৰা আঁতৰি যাব লাগিবই আৰু প্ৰশাসনৰ উচ্ছেদৰ পিছতে এনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত এনে ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে বিশেষ আজা দেখিবলৈ পোৱা গৈছে এখন দুখন বাহন নহয় এই বাহনসমূহ আপোনালোকে দেখিছে কিমান ঘৰৰ বয় বস্তু লৈ পেলাই তেওঁলোকে ৰাওনা হৈছে এখন দুখন বাহন নহয় শ বাহন এতিয়াও বৰ্তমান কচুতলিত ভিৰ কৰিছে আৰু এই মুহূৰ্তত আমি পুনৰ হীৰকৰ ওচৰত যাবলৈ চেষ্টা কৰিম হীৰকে সমগ্ৰ দৃশ্য দেখাইছে বহুকেইগৰাকীৰ মন্তব্য আছে তেওঁলোকে কি কৈছে কেমেৰাৰ সন্মুখতে তেওঁলোকে স্বীকাৰ কৰিছে যে আমি চৰকাৰী ভূমিত দখল কৰি আছিলো বহু বছৰ দখল কৰি আছিলো কামৰ সন্ধানত আমি ইয়ালৈ আহিছিলো আমি পুনৰ উভতি যাম কি কৈছে এই মুহূৰ্তত আমি হীৰকৰ কাষ চাবলৈ যত্ন কৰিম হীৰকে সমগ্ৰ পৰিৱেশ দেখাই আছে বিভিন্ন স্থানত বা ইতিমধ্যে কেমেৰা সন্মুখত কোৱা আমি ব্যস্ততা দেখিবলৈ পাইছে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন হস্তম হৈ আছে আনফালে আমি আৰক্ষী প্ৰশাসনৰ লোকক দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আৰক্ষী টহল দি আছে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে আৰু আজি এই মুহূৰ্তত যিধৰণে ইয়াত ট্ৰেক্টৰ দেখিবলৈ গৈছে ট্ৰেক্টৰেৰে সামগ্ৰীসমূহ লৈ অহা হৈছে সামগ্ৰীসমূহ আৰু হীৰকে সমগ্ৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিছে ট্ৰেক্টৰ সৰু সৰু যিসমূহ বাহন সেই সৰু সৰু বাহনৰ জৰিয়তে ঘৰৰ যিসমূহ তেওঁলোকৰ লামলাকতো আছিল বয় বস্তু আছিল সেইসমূহ এনেদৰে লৈ যোৱা হৈছে দৃশ্যাংশ আপোনালোকে দেখিছে এই মুহূৰ্তত এয়া বৰ্তমান নিশাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে দিনৰ ভাগত দেখিবলৈ পোৱা যায় আৰক্ষী বেষ্টনী দেখিবলৈ পোৱা যায় কিন্তু নিশাৰ ভাগত সেই সকল লোকে এনেদৰে ঘৰ এৰা পৰিলক্ষিত হৈছে বাধ্য হৈছে প্ৰশাসনৰ সেই ব্যৱস্থাক লৈ প্ৰশাসনে জাননী দিছে 3টা দিনৰ সময়সীমা বান্ধি দিছে মন্তব্য এটা আছে এই মুহূৰ্তত মন্তব্যটো শুনক আমি না আসলে আমি ভাড়া পাইছো গম পাইছে এতিয়া যাই আছো মানে গুৱাহাটী যাই আছো এতিয়া কলৈকে লৈ যাব আপোনালোকে গুৱাহাটী আমাৰ গুৱাহাটীলৈকে ভাড়া আছে গুৱাহাটীলৈকে যাই আছো প্ৰথমটো মন্তব্য আছে এই মুহূৰ্তত প্ৰথমটো মন্তব্য আমি শুনাৰ যত্ন কৰিম
ড্ৰাইভাৰ চালকৰ সৈতে কথা পাতিছিল চালকে কলৈ লৈ যাম বুলি কৈছিল তেওঁলোক এই যি ঠাই এই ট্ৰাইবেল বেল্টৰ যিখিনি ঠাই আছিল বৰ্তমান উচ্ছেদ চলোৱা হৈছে এই প্ৰায় 2000 লোক আছিল এই ঠাইত প্ৰায় 200 পৰিয়ালৰ প্ৰায় 2000 লোক এই ঠাইত অবৈধভাৱে বাস কৰিছিল সেই সকল লোকৰ ঘৰদুৱাৰ ভাঙি দিয়া হৈছে বহু লোকে জাননী দিয়াৰ পিছতো তেওঁলোকে সেই ঠাই এৰি যোৱা নাছিল আৰু পৰৱৰ্তী সময়সীমা পুনৰ বান্ধি দিয়া হৈছে তেওঁলোকক সেই ঠাই এৰি যাবলৈ বাধ্য কৰা হৈছে আৰু তাৰ পিছত তেওঁলোক কলৈ যাব এটা ডাঙৰ প্ৰশ্ন যে এই যে খুনাপুৰত যি উচ্ছেদ হ'ল কচুতলিত যি উচ্ছেদ হ'ল এই উচ্ছেদৰ পিছত এতিয়া যে তালি টুপুলা বান্ধি এই সকল লোক ওলাইছে কলৈ যাব তেওঁলোকে কেমেৰাৰ সন্মুখতে কিন্তু উল্লেখ কৰিছে আমি বৰপেটা লৈ যাম আমি খাৰুপেটিয়া লৈ যাম আমি লগৰ পৰিয়ালৰ লোকক আমি নিবলৈ আহিছো এনে ধৰণৰ মন্তব্য আছে শুনক খাৰুপেটিয়া লৈ আপোনাৰ ঘৰ আছিল আপুনি ভাড়া মাৰি আছে মই ভাড়া মাৰি আছো আপুনি ইয়াতে নাছিলে নাছিলো মই খাৰুপেটিয়া যাই আছে কিমানখনমান গাড়ী গৈছে এতিয়ালৈকে এতিয়াতো বহুত গাড়ী গৈ আছে হিচাপ চৰা গোটেই ৰাতিলৈ যাব গোটেই ৰাতিলৈ এতিয়া কিবা কৰে গোটেই ৰাতিলৈ নাযায় নেকি ৰাতিপুৱা যাব কালিও যাব কিমান মানুহৰ নিলে এতিয়ালৈকে বস্তু মই এটা ঘৰৰ মানুহ লৈ যাই আছো এটা ঘৰৰ নিছে কিমানখনমান গাড়ী আনে জানে নেকি এতিয়া কিমান এতিয়া ভিতৰত আৰু গাড়ী বহুত কেইটা আছে 100ৰ ওপৰত হ'ব 100ৰ ওপৰত হ'ব গাড়ী এইদৰে আমি দেখুৱাইছো ট্ৰাকসমূহ গৈ আছে ডাম্পাৰসমূহ গৈ আছে আৰু শ বাহনেৰে এইদৰে যিসকল সন্দেহযুক্ত নাগৰিক বা বেদখলকাৰী বুলি যাক কোৱা হৈছিল তেওঁলোকৰ এইদৰে বয় বস্তুসমূহ এইদৰে লৈ গৈছে কি ক'ব বিচাৰিব আচলতে আপোনালোকে প্ৰশাসনক সহযোগ কৰিছে নে আপোনালোকৰ এতিয়া খুব আছে এতিয়ালৈকে সহযোগ কৰা নাই সহযোগ কৰা নাই কি ক'ব বিচাৰিব কি ক'ব বিচাৰিম আৰু চৰকাৰী মাটি আছিলোঁ এতিয়া আৰু কি কৰিম অলপ সহযোগ কৰিলে ভাল হয় এতিয়া আপোনালোক কলৈ যাব এতিয়া বৰপেটালৈ যাম বৰপেটালৈ যাব তাত আপোনালোকৰ মাটি আছে ইয়াতে আপোনালোকে কিয় আছিলে মানে ইয়াতে বহুত বছৰ 25-30 বছৰ ধৰি আছো ইয়াতে 25-30 বছৰৰ পৰা আছিলে ইয়াতে কামৰ সুবিধা ভাল এতিয়া কি কৰিব এতিয়া তাতে যাই পিনে ঘৰত থ'ব লাগিব আপোনালোকৰ ঘৰ ইয়াতে আছিলে নাই এইটো মোৰ মাহীৰ ঘৰ এতিয়া মোৰ তাত লৈ যাম মোৰ তাতে বৰপেটা তাত মাটি চাটি আছে তাতে লৈ ৰাখিম তেতিয়ালৈকে ইহঁতে ব্যৱস্থা কৰিব নাপাৰে মোৰ তাত থাকিব আপোনালোকে দেখিবলৈ পাইছে এইদৰে সকলোৱে যিখিনি পাৰে সেইখিনি বস্তু লৈ নিৰাপদ স্থানলৈ গতি কৰিছে কিন্তু ইয়াৰ পূৰ্বে আমি কেইটামান অন্য দৃশ্য দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হ'ল কচুতলিত এতিয়া পূৰ্বৰ সেই প্ৰতিবাদ যি দেখিবলৈ পাইছিলে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই পৰিস্থিতিৰ কিছু খাম কাটিছে আৰু অৱশেষত আচলতে এইদৰে পৰিৱেশ সলনি হৈছে অৱশেষত ঠাই এৰিবলৈ বাধ্য হৈছে বেদখলকাৰী আৰু নিজ মুখেৰে স্বীকাৰ কৰিছে যে আমি চৰকাৰী মাটিত আছিলোঁ কিন্তু এনেকুৱাও বহু লোক আছে যাৰ বিভিন্ন স্থানত বা ইতিমধ্যে কেমেৰাৰ সন্মুখত কোৱা আমি ব্যস্ততা দেখিবলৈ পাইছে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আনফালে আমি আৰক্ষী প্ৰশাসনৰ লোকক ইয়াৰ মানুহখিনিৰ বস্তুখিনি লৈ গৈ আছে ইয়াৰ মানুহখিনি কোন জেগালৈ যাব এতিয়া খাৰুপেটিয়া লৈ যাইছো খাৰুপেটিয়া লৈ আপোনাৰ ঘৰ আছিল আপুনি ভাড়া মাৰি আছে মই ভাড়া মাৰি আছো আপুনি ইয়াতে নাছিলে নাছিলো মই খাৰুপেটিয়া যাই আছে কিমানখনমান গাড়ী গৈছে এতিয়ালৈকে